উৰ্মিৰ মণি। বহু বছৰ আগৰ কথা। অসমৰ অখ্যাত গাঁও এখনত উৰ্মি নামৰ এজনী ছোৱালী আছিল। তাই বৰ বুদ্ধিমতী আৰু মৰমীয়াল ছোৱালী আছিল। এদিনাখন উৰ্মিয়ে চাহ বাগিচাত ফুৰিবলৈ গৈছিল। চাহ বাগিচাত ফুৰি থাকোঁতে চাহ গছৰ মাজত জিলিকি থকা এটি মণি পালে। তাই যেতিয়া মণিটো স্পৰ্শ কৰিলে, সেই মুহূৰ্তত এটি সপোনৰ দৰে যাদুকৰী ঘৰ এখনত নিজকে আৱিষ্কাৰ কৰিলে। ঘৰটোৰ চাৰিওকাষে ধুনীয়া সুবাসিত ফুল আৰু বিবিধ গছ লতিকাৰ অপৰূপ সৌন্দৰ্যৰ লগতে ঐন্দ্ৰজালিক আভাৰে ভৰি আছিল। তৎক্ষণাৎ এটি ৰঙীন কথা কোৱা পক্ষী এটি উৰি আহি উৰ্মিক ক'লে, মণিটো তোমাৰ জীৱনৰ সকলো ইচ্ছা পূৰণ কৰিব। উৰ্মিয়ে মণিটো দুহাতত তুলি লৈ গাঁও পালেগৈ আৰু গাঁৱৰ সকলোতে সুখে সমৃদ্ধিৰে ভৰাই পেলালে। সিদিনাৰ পৰাই গাঁওখন মণিৰ গাঁও নামে পৰিচিত হৈ পৰিল আৰু গাঁৱৰ সকলোৱে একেলগে সুখে শান্তিৰে বাস কৰি থাকিল।